উত্তৰ গুৱাহাটীত ভাৰতীয় ষ্টেট বেংকৰ প্ৰশংসনীয় পদক্ষেপ এছবিআইৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰদান কৰা হয় দুখনকৈ বাহন কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ উপস্থিতিত উত্তৰ গুৱাহাটী পৌৰসভাক আনুষ্ঠানিকভাৱে প্ৰদান কৰে স্বদেশ কঢ়িওৱা আৰু জাবৰ সংগ্ৰহ কৰা বাহন আমিনগাঁওস্থিত গুৱাহাটী মাণ্ডলিক কাৰ্যালয়ত প্ৰদান কৰা হয় এই বাহন দুখন This is an honor to all of us. State Bank of India আজি আমাক মিউনিসিপাল বোৰ্ডক উত্তৰ গুৱাহাটী মিউনিসিপাল বোৰ্ডৰ কাৰণে দুখন গাড়ী প্ৰভাইড কৰিছে আৰু এখন আপোনালোকে দেখিছে যে গাৰ্বেজ ক্যাৰিং ভান তেওঁলোকে এখন ডোনেট কৰিছে CSR এক্টিভিটিৰ ফালৰ পৰা আৰু লগতে আৰু এখন তেওঁলোকে আমি অনুৰোধ জনাইছিলো যে আমাক ইয়াতে এখন মৰ্চুৱাৰী ভান মানে সৰগৰত এখন দৰকাৰ কাৰণ মিউনিসিপাল বোৰ্ডত তেনেকুৱা নাছিলে সুবিধা গতে বহু দিনৰ পৰা অভাৱ আছিল যেতিয়া কথাটো কোৱা হ'ল অনুৰোধ জনোৱা হ'ল তেতিয়াই তেওঁলোকে বদায়নতাৰ পৰিচয় দিলে আৰু খুব কম দিনৰ ভিতৰতে তেওঁলোকে দুইখন গাড়ী এৰেঞ্জ কৰিলে আৰু আজি আপোনালোকৰ সন্মুখত দুইখন গাড়ী আছে আৰু আজিৰ দিনটোত যেহেতু বছৰটো ফাইনান্সিয়েল ইয়াৰটো আজি অন্তিম দিন এই কাৰণে আজিৰ দিনত তেওঁলোকে আমাক প্ৰশাসনক হেণ্ডঅভাৰ কৰিছে মিউনিসিপাল বোৰ্ডক হেণ্ডঅভাৰ কৰিছে আৰু আমি আশা কৰিছো যে ষ্টেট বেংকৰ আমাৰ জেনেৰেল মেনেজাৰ আমাৰ অমৰেশ জা মহোদয় আমাৰ লগত আছে আৰু গোটেই ষ্টেট বেংকৰ টিম আমাৰ চিফ মেনেজাৰ ৰিজনেল মেনেজাৰ সকলো আছে আৰু তেওঁলোকে সম্পূৰ্ণ সহায় আৰু সমৰ্থন আগবঢ়াইছে আৰু ইয়াৰ ফলত আমি আশা কৰিছো যে উত্তৰ গুৱাহাটী মিউনিসিপাল বোৰ্ডৰ বহুদিনীয়া অভাৱ পূৰণ হ'ব